নমস্কাৰ। আজি আমি এটা ভাল কামত এই ইমান বিশাল পথাৰ এখনত চাই লওক। ইমান ডাঙৰ বিশাল পথাৰ এখন, ইমান ধুনীয়া ধুনীয়া গছ। এই গছবিলাকৰ মাজত আজি আমি এটা ভাল কাম কৰিবলৈ বিচাৰিছোঁ। এই পিছফালে দেখিছে, সেইখন এখন নৈ। সেইখনক কয় দৰিকা নৈ দেই। আমি আজি কি কৰিবলৈ আহিছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। এইয়া চাওক, দেখিছেনে? এইয়া আমাৰ ডান্সাৰে ডেন্স কৰি আছে। এইয়া পথাৰৰ মাজত, ইমান ডাঙৰ পথাৰখনৰ মাজত ডেন্স কৰি আছে, চাই লওক। আৰু পিছলৈ মই দেখাই আছোঁ বাকীখিনি দেই। নমস্কাৰ সকলোকে, আশা কৰো সকলো ভালে আছে। প্ৰেমত পৰো গীতটি আহি আছে, খুব ধুনীয়া গীতটি। আশা কৰো আপোনালোক সকলোৱে বহুত বহুত মৰম দিব আৰু তাকে কামনা কৰিছো। ধন্যবাদ। য়েছ, প্ৰেমত পৰো। এইয়া আপোনালোকে চিনি পাইছে, চাই লওক। নামটো কৈ দিয়া তোমাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অৰেলিয়া চুতীয়া। দেখিলে, অৰেলিয়া চেতিয়া। কিন্তু আৰু এটা গানত, এজন জনপ্ৰিয় গায়কৰ এটা জনপ্ৰিয় গানত তেওঁ অভিনয় কৰিছিলে। কি নাম আছিলে কৈ দিয়া। বৰ্ণালী গগৈ গীতটিত। আৰু এজন অভিনেতাৰ কাষলৈ, যিজনে এই গানটোৰ মূল অভিনয়ত চৰিত্ৰত অভিনয় কৰিছে দেই। তেখেত হৈছে সকলোৰে চিনাকি। হাই, মই নবীন দেউৰী। আপোনালোকে চাগে চিনিয়ে পায় মোক। আজি মই শ্বুটিং কৰিবলৈ আহিছোঁ শিৱসাগৰলৈ। গতিকে বিৰাট ধুনীয়া ঠাই এটা। গানটো বিৰাট ধুনীয়া। গানৰ নাম হ'ল প্ৰেমত পৰো। ৰমেন দাই কম্প'জ আৰু লিৰিক্স কৰিছে আৰু গাইছে মুনমী দত্তই। গতিকে বিৰাট ধুনীয়া গান। মই সঁচাকৈ বিৰাট ভাল পাইছোঁ গানটো। আৰু এতিয়া ভিডিঅ' কামটো কৰি আছে শশাংকৰ। ধুনীয়া কাম কৰি আছে। শশাংকৰ ধুনীয়া কাম কৰি আছে। আশা কৰোঁ যে আপোনালোকে যেনেকৈ মোৰ গানবোৰ আঁকোৱালি লয়, এনেকৈ এই গানটো আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। তাৰপিছত এতিয়া আমি আহিলো গানটোৰ একেবাৰে মূল মানুহজন, যিটো শ্বুটিঙৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, যিটো নহ'লে শ্বুটিঙে নহ'ব। সেই শ্বুটিঙৰ মানুহজনৰ ওচৰলৈ, যিজন এইজন। নমস্কাৰ। আজি এটা বহুত ধুনীয়া, আপোনালোকে পৰিৱেশটো দেখিছে কি সুন্দৰ। চবফালে গছ গছনি আছে আৰু তাতে নদী আছে। এটা সঁচাকে খুব সুন্দৰ মানে এটা পৰিৱেশ হৈছে। আৰু মুন্মী বা ভাগৰ কণ্ঠত প্ৰেমত পৰো গীতটো নবীনে ইতিমধ্যে কৈছে। নবীন আছে, মই আছো, তাৰপিছত দাদা খুব ধুনীয়াকে আমাৰ লগত আছে একদম। তাৰপিছত আমাৰ ডাইৰেকশ্যন কৰিছে শশাংক। খুব ভাল পাব, অতি সোনকালে আহি আছে প্ৰেমত পৰো, মুন্মী দত্তৰ কণ্ঠত। ভাল পাব গানটো। আশা কৰো আপোনালোকে ভাল পাব আৰু সকলোৱে মন দিব, আঁকোৱালি ল'ব। সেয়াই, ধন্যবাদ। এইয়া চাওক, এই ককাইদেউজন আহিছে সুদূৰ নামৰূপৰ পৰা দেই। নমস্কাৰ। এই নামৰূপৰ পৰা আপোনাৰ নামটো কৈ দিয়ক এবাৰ। মোৰ নাম সঞ্জয় কুমাৰ চুতীয়া। এই আমাৰ মুন্মী দত্তৰ প্ৰেমত পৰো গানটোৰ শ্বুটিঙত আহিছোঁ। বৰ ধুনীয়া গান, ৰমেন দানাই লিখিছে। আৰু ইয়াত এক্টিং কৰিছে নবীন দেউৰী আৰু অৰেলিয়া চুতীয়াই। শুভেচ্ছা থাকিল আপোনালৈ, গানটো ভাল হ'ব। ধন্যবাদ। গানটো ডাইৰেকশ্যন কৰিছে, মানে ভিডিঅ' ডাইৰেকশ্যন কৰিছে মোৰ ভাইটি এইটো শশাংক, আমাৰ একেবাৰে ঘৰৰ ওচৰৰ দেই। ইয়াক অকণমান আগবঢ়াই দিবলৈ মই চেষ্টা কৰি আছোঁ। নমস্কাৰ। এটা ধুনীয়া গান আহি আছে, প্ৰেমত পৰো। আৰু গানটো বৰ্তমান ভিডিঅ' দৃশ্য গ্ৰহণৰ কাম চলি আছে। খুব কম দিনৰ ভিতৰত আপোনালোকৰ মাজলৈ আহি আছে। মৰম দিব আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ। এতিয়া গানটোৰ যিগৰাকী গায়িকাই গাইছে, সেই গায়িকাগৰাকী হৈছে এয়া মুন্মী দত্ত। নমস্কাৰ, মই মুন্মী দত্ত। অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে প্ৰেমত পৰো। মই কণ্ঠদান কৰিছো। গীতটি লিখিছে ৰমেন দাদাই। গতিকে আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছো। ধন্যবাদ। এই গানটোৰ মিউজিক কৰিছিলে মোৰ ভাইটি কায়ানে। কিন্তু কায়ান বৰ্তমান আমাৰ মাজত নাই। তাৰ নামটোকে মই আপোনালোকক জনাই থৈছো। অকণমান আমি শ্বুটিঙৰ মাজলৈ যাওঁ আহক। নাযাব আহক, কিবা এটা কৈ দিব। আহক, পলাইছে।